আঙ্কল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ অফ আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে অংগনবাদী বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি মুকলি কৰি দিলে সো আপোনালোকৰ বহুত ডাঙৰ খবৰ আহি গ'ল যিসকলে অংগনবাদী বিভাগৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিল ভেকেন্সি আহিব বুলি তেওঁলোকৰ কাৰণে ডাঙৰ ৰিক্ৰুটমেন্ট হৈ গ'ল অংগনবাদী বিভাগৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰি দিলে সো বয়সৰ সময়সীমা 18 পৰা 25 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব 10 পাছ কেণ্ডিডেটে এই ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো সকলোখিনি কথা জনাই আছোঁ সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যদি আপোনালোকে এডিআইৰ লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে এইটোৱে সুবৰ্ণ সুযোগ হয় এতিয়াৰ পৰাই ভালদৰে পঢ়ক কিয়নো নটিফিকেশ্যন অহাৰ পাছতো সকলোৱে পঢ়িব ন কিন্তু নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়ে তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে কিয়নো এই কোৰ্চটো যদি আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু এই যিটো কোৰ্চ হয় এই কোৰ্চটোত আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান ক'লে কোৰ্চটো বাই কৰি লওক সো এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাতকৈ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব সো এটা ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ যে কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব বা কোৰ্চটো কি হয় এতিয়া আপোনালোকে দেখা পাইছে এডিআই 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 এডিআই 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমে লাভ কৰিব পাৰিব অল টপিকৰ এ টু জেড এনালাইচিছ যিমানখিনি ছাবজেক্ট আছে সেই ছাবজেক্টখিনি যিখিনি টপিক আছে মানে আপোনালোকে ধৰি লওক এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ যিখিনি টপিকৰ পৰা আহিব সেই সকলোখিনি টপিকৰ এ টু জেড এনালাইচিছ ইয়াত আপোনালোকে লাভ কৰিব পাৰিব তাৰপিছত আপোনালোকে কি ছাবজেক্ট পাব ছ'চিয়েল ষ্টাডি পাব ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী হওক পলিটি হওক ইকনমি হওক জিঅ'গ্ৰাফী হওক আছাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ৱৰ্ল্ড ৰিলেটেড পাব সকলোখিনি ভাগ ভাগকৈ পাব তাৰপিছত আপোনালোকে জিকে পাব জিকে ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে আছাম গভৰ্ণমেণ্ট স্কিমৰ পৰা ইণ্ডিয়ান গভৰ্ণমেণ্ট স্কিমৰ পৰা সকলোখিনি ইনক্লুডিং আছে তাৰপিছত মেথমেটিক্স পাব ৰিজনিং পাব ইংলিছ গ্ৰামাৰ মানে এইখিনি পঢ়িলে বেলেগ আপোনালোকে কোনো কিতাপ বা বেলেগ কোনো বুকছ পঢ়া কথাই নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে 10খনকৈ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ উইথ এনচাৰ যিটো লাভ কৰিব পাৰিব আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে একেবাৰে লেটেষ্ট কোৰ্চ হয় আপোনালোকে সোনকালে গৈ বাই কৰি লওক কিয়নো এই কোৰ্চটোৰ দ্বাৰা পঢ়ি আপোনালোকে অলৰেডি বহুতে ভাল ৰিভিউ দিছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে কিয়নো এটা ওৱান অফ দ্য বেষ্ট কোৰ্চ আৰু বহু সংখ্যক কোৰ্চটো বাই কৰি লৈছে চ' আপোনালোকেও সোনকালে গৈ বাই কৰি লওক যাতে আপোনালোকে অফাৰটো মিছ নহয় অফাৰটো 50% অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে চ' যিমান পাৰে সিমান ক'লে কোৰ্চটো বাই কৰি লওক চ' বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 এটা হোৱাটছআপত জাষ্ট মেছেজ কৰিলে বাই কৰি ল'ব পাৰিব চ' দেখিব পাইছে ভেকেঞ্চিখিনি মুকলি কৰিছে মই আপোনালোকে কৈছোঁ অংগনবাদী বিভাগৰ ফালৰ পৰা মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট আহি গৈছে আপোনালোকৰ কাৰণে ফৰ লেডিজ ছুপাৰভাইজাৰ লেভেলৰ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি চ' সোনকালে আপোনালোকে আবেদনসমূহ কৰি লওক চ' ডিটেইলছত জনাই আছোঁ কেতিয়াৰ পৰা আবেদনৰ লাষ্ট ডেট কেতিয়া সেইটোও জনাই আছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব চ' চিলেকশ্যন প্ৰচিডিউৰ কি হয় এইখিনি কথা জনাই আছোঁ চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহি গ'ল মহিলা ছুপাৰভাইজাৰ ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰি দিলে চ' সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি লওক কিয়নো আপোনালোকৰ হাতত বেছি সময় নাই মহিলা ছুপাৰভাইজাৰ ফালৰ পৰা যিখিনি ভেকেঞ্চি আহিছে আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট অফিচ ছাৰ্ভিচ যিটো মহিলা অংগনবাদী বিভাগ হয় তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে চ' ইয়াৰ ক্ষেত্ৰত 2026 বৰ্ষৰ ভেকেঞ্চি হয় আপোনালোকে এনেকৈ দেখিছে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব চ' আপোনালোকে সোনকালে আবেদনসমূহ কৰি লওক আপোনালোকৰ হাতত বেছি সময় নাই বয়সৰ সময়সীমাৰ ক্ষেত্ৰত মই পোনপ্ৰথমে জনাব বিচাৰোঁ বয়সৰ সময়সীমা 18 পৰা 25 বছৰলৈকে পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব যদি আপোনালোকে SC হয় 5 বছৰকৈ পাব OBC হ'লে 3 বছৰকৈ পাব PWBD হ'লে 10 বছৰকৈ ৰেষ্ট ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটি আপোনালোকে মিছ নকৰিব আৰু ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ কথা নাই সকলো ক্ষেত্ৰত ফ্ৰী হয় চ' সোনকালে গৈ আবেদনসমূহ কৰি লওক আৰু লগতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সাম ADRE হওক আছাম পুলিচ ABUB SI হওক ফৰেষ্ট হওক DSS হওক DME হওক তাৰ কাৰণে যদি পঢ়ি আছে তেন্তে আমাৰ যিটো কোৰ্চ আছে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰে কিয়নো সেই কোৰ্চটোৰ দ্বাৰা পঢ়িলে বেলেগ কোনো বুকছ বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব সেই কোৰ্চটো পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব চ' সোনকালে গৈ বাই কৰি ল'ব পাৰে আমাৰ যিটো হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব
চ' দ্বিতীয় মই জনাই দিব বিচাৰিছোঁ ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকক কি প্ৰয়োজন হ'ব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট যদি আছে লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে আহি গৈছে। চ' অপৰচুনিটিটো মিছ নকৰিব, সোনকালে গৈ আবেদনসমূহ কৰি ল'ব পাৰে। চ' মই আপোনালোকক আমাৰ যিটো কোৰ্চৰ কথা মই আপোনালোকক জনালোঁ, এই যিটো কোৰ্চটো বাই কৰিলেও আপোনালোকে পঢ়া শুনাসমূহ ষ্টাডি কৰি দিয়ক, কিয়নো এডিআৰই ভেকেঞ্চি অতি সোনকালে আহিবলৈ গৈ আছে। যিমান পাৰে সিমান কৰে কোৰ্চটো বাই কৰি লওক, কিয়নো এডিআৰই ভেকেঞ্চি আপোনালোকে ধৰি লওক মে' মাহত আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ মাত্ৰ এমাহো সময়, ধৰি লওক 20-25 দিনৰ ভিতৰত আপোনালোকে এডিআৰই 3.0 ভেকেঞ্চিসমূহ দেখিবলৈ পাব। চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া শুনা ষ্টাৰ্ট কৰক, কিয়নো নটিফিকেশ্যন আহিলেতো সকলোৱে পঢ়িব ন। নটিফিকেশ্যন অহাৰ আগৰ পৰা যিসকলে পঢ়িব তেওঁলোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ভিডিঅ'